চাওঁতে চাওঁতে আমাৰ বৰ্ষ শেষ হ'বলৈ হ'ল আৰু সেই সমান্তৰালকৈ কিন্তু আমাৰ অসমৰ মুখ্য পৰ্যটক স্থল তথা শিৱসাগৰ কিন্তু দিনক দিনে কিন্তু শিৱসাগৰৰ যিটো বিকাশ হ'ব লাগিছিলে তথা আমাৰ পৰ্যটকৰ মুখ্য কেন্দ্ৰ হিচাপে যিখিনি এনচিয়েণ্ট মনুমেণ্টছ আছে সেই মনুমেণ্টছৰ ক্ষেত্ৰত যিখিনি প্ৰিজাৰ্ভেশ্যন হ'ব লাগিছিলে যিটো ডেভেলপমেণ্ট হ'ব লাগিছিলে কিন্তু সেইটো আমাৰ দিনক দিনে আমাৰ বিকশিত হোৱা পৰিলক্ষিত হোৱা নাই যদিও অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ আৰ্কলজিৰ মিনিষ্টাৰ বৰ্তমান যোগেন মোহন ডাঙৰী আছে তেওঁকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে য'ত পৰিণতি প্ৰচেষ্টা কৰিছে কিন্তু এপাচি শাকত এটা জলকীয়াৰ দৰে আমাৰ বিকাশৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ হৈছে কাৰণ একমাত্ৰ আৰ্কলজি বিভাগৰ কৰ্মচাৰীসকলৰ তথা এডমিনিষ্ট্ৰেটৰবিলাকৰ বা প্ৰশাসনিক বিষয়াসকলৰ যি ধৰণৰ তেওঁলোকে যি ধৰণৰ গুৰুত্বতাটো দিব লাগিছে যি ধৰণৰ চিৰিয়াছনেছ দেখুৱাই তেওঁলোকে প্লেন এণ্ড পলিচি তেওঁলোকে এটা ৰিচাৰ্চ কৰিব লাগিছিলে হাউ টু প্ৰিজাৰ্ভ কেনেকৈ কৰিব লাগিব সংৰক্ষণ কেনেকৈ কৰিব লাগিব কেনেকৈ নতুন টেকন'লজি আনিব লাগিব সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ খুব বহুত আমি বৰ নিৰাশাজনক আৰু আমি বহুতবাৰ দাবী বিগত 7 বছৰ আমি ইয়াতে আন্দোলন কৰি থকাৰ পিছতো কিন্তু তেওঁলোকৰ উৎসাহজনক আমি সঁহাৰি পোৱা নাই যাৰ কাৰণে আপোনালোকে দেখিছে ৰংঘৰৰ সন্মুখত আমি প্ৰত্যেকজন অসমৰ তথা দেশৰ বা ভাৰতৰ বা আমাৰ বিদেশৰ পৰা যিসকল পৰ্যটক আহে ইয়াত অমলি থাকে ইয়াত বিভিন্ন ধৰণৰ ফুল আছিলে বাগিচাখনি আছিলে খেলি আছিলে সৰু ল'ৰা ছোৱালী খেলিছিলে কিন্তু বৰ্তমান আজি শুকান কিয় ইয়াত এতিয়াও 6 ইঞ্চি পানী আছে তো পৰিতাপৰ বিষয় যে ৰংঘৰ যিটো মুখ্য স্থল আমাৰ আহোমৰ হিষ্ট্ৰী 600 বছৰীয়া ইতিহাস আৰু এতিয়াও আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাম যে তেওঁ বিশ্ব ঐতিহ্যৰ কাৰণে শিৱসাগৰ বিশ্ব ঐতিহ্যৰ কাৰণে ইয়াৰ পৰা প্ৰপ'জেল পঠিয়াব কিন্তু তাৰ মাজত এইটো এটা মুখ্য স্থল হ'ব কিন্তু মুখ্য স্থল আজি পৰিতাপৰ বিষয় যে ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু এটা ধন্যবাদৰ পাত্ৰ যে ইতিমধ্যে আমাৰ 69 বিঘা মাটি 79 বিঘা মাটি তেওঁলোকে লেণ্ড একুইজিশ্যন কৰিছে আৰু পাছফালে প্ৰজেক্টটো লৈছে সেইটো কাৰণে অসমৰ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ কিন্তু তাৰ সমান্তৰালকৈ কিন্তু যিখিনি এডমিনিষ্ট্ৰেটৰ আছে যিখিনি কৰ্মচাৰী আছে প্ৰশাসনিক কৰ্মচাৰীসকল তেওঁলোকৰ কিন্তু অকমন্যতাই কিন্তু চূড়ান্ত ৰূপ লৈছে যিটো কাৰণে আমাৰ অসমৰ মুখ্য পৰ্যটন স্থল হোৱাৰ পাছতো ইয়াৰ দিনে দিনে পৰ্যটকসকলক বিমুখ কৰিছে আৰু ইয়াৰে পৰিণাম হৈছে আজি আপুনি দেখিব গোটেইখন পানীৰে ভৰপূৰ হৈ আছে আজি প্ৰায় 2 মাহমান আগত আমাৰ মুখ্যমন্ত্ৰী আহি পিনি নিৰ্দেশ দিছিলে ষ্ট্ৰিক্টলি নিৰ্দেশ দিছিলে আমাৰ উপায়ুক্ত মহোদয়ক আৰু আমাৰ PWD দিছিলে আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট দিছিলে কিন্তু আজিও 6 ইঞ্চি পানী আছে আমি এতিয়া এইটো খোজকাঢ়িব নোৱাৰা পানী আছে এটা কিন্তু আৰু পৰিতাপৰ বিষয় যে চৰকাৰে যি ধৰণৰ গুৰুত্ব সহকাৰে দিছিলে কিন্তু ইয়াত অকল দালালৰ যে আমি অকল কমিশ্যন ৰাজত যে চলি আছোঁ সেইখিনি আমাৰ ৰাইজৰ মুখ্যমন্ত্ৰীয়ে কথা কৈছে যে ৰাইজে সচকিত হ'ব লাগিব অৰ্গেনাইজেশ্যন সচকিত হ'ব লাগিব কিন্তু তাৰ নামত আমি দালালি কৰি থকাৰ কাৰণে আমাৰ আজি সন্মুখত বিকশিত বস্তুটো স্থবিৰ হৈ পৰিছে পাছফালে যিখিনি আমাৰ ডেভেলপমেণ্ট হৈছে কিন্তু এটা ড্ৰেইনিং ছিষ্টেম নৰখাৰ কাৰণে আজি পানীখিনি আছে আৰু এই পানীখিনি থকাৰ কাৰণে গছ গছনি বা মানুহ অহাত সমস্যা হোৱা নাই সমস্যাটো হৈছে যে ইয়াৰ যিটো আমাৰ জেক হৈ আছে যিটো ডেম্প হৈ আছে ডেম্পটোৰ কাৰণে যিটো ইয়াৰ আমাৰ ভেটিটো ৰংঘৰৰ যিটো ভেটিটো দুৰ্বল হৈ গৈ আছে আৰু যিটো আমাৰ আটাইতকৈ ডাঙৰ পৰিতাপ মানে আমাৰ লক্ষণৰ বিষয় যে আমাৰ এইটো ৰেড জোন এৰিয়াত পৰিছে ভূমিকম্পৰ কাৰণে আৰু সঘনাই ৰেড জোনৰ এৰিয়াত আমাৰ ভূমিকম্পটো হৈ থাকে আমাৰ তলাতল ঘৰটো সন্মুখত আছে তলাতল ঘৰটো সেম প্ৰব্লেম হৈ আছে যোৱা বৰ্ষত আমি প্ৰয়াত নৰেন বৰুৱা ডাঙৰীয়া আৰু মই আমাৰ ৰংপুৰ প্ৰাচীন কৃষি সংৰক্ষণ সমিতিৰ তেওঁ ছেক্ৰেটাৰী আছিলে মই জইণ্ট ছেক্ৰেটাৰী হিচাপে আমি এইটো বস্তু এটা গৱেষণা কৰিছিলোঁ আৰু সেই গৱেষণাৰ মূলত আমি বিশিষ্ট জিঅ'লজিষ্টখিনি আৰু যিখিনি আৰ্কলজিৰ লগত জড়িত বা হিষ্ট্ৰিয়ানখিনিৰ লগত জড়িত তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ পতাৰ পিছত আমি এই সমস্যাখিনি এটা প্ৰেজেণ্টেশ্যন দিবলৈ আমি প্ৰয়াস কৰিছিলোঁ কিন্তু তাৰ পূৰ্বেই আমাৰ একাংশ ইতিহাসৰ নামত বা আমাৰ হেৰি নামত দল সংগঠনৰ নামত দালালি চলাই থাকে সেইটো কাৰণে আমাৰ এই গৱেষণামূলক তত্ত্বখিনি আমাৰ যিধৰণে বিকশিত ৰূপত প্ৰকাশ কৰিব লাগে নহয় কিন্তু আমি হুলস্থুল কৰি পিনি তিলকে তাল কৰি পিনি বস্তুবিলাক আমি বিপথে পৰিচালিত কৰোঁ যিটো কাৰণে যিটো ক্ষেত্ৰত আমি গৱেষণামূলকভাৱে সমস্যা সমাধান কৰিব লাগে সেই সমস্যাটো সমস্যাভাৱে থাকি যায় যিটো কাৰণে আজি তলাতল ঘৰত মানুহ অহা নাই আপোনালোকে দেখিছে পৰ্যটক নাই কিয় আহিব পানী আছে ইয়াত জোক আছে কিয় আহিব ইয়াত কোনোবাই MLA খেলিবৰ কাৰণে কোনোবাই মিনিষ্টাৰ হ'বৰ কাৰণে কোনোবাই ৰাজনীতিৰ লিডাৰ হ'বৰ কাৰণে নাটকবাজি কৰি থাকিলে কাৰণে আজি আমাৰ এইবিলাক হেৰি হৈছে আজি আৰু এটা আমি সকলো দল সংগঠন তথা মই আৰু আমাৰ সমগ্ৰ আমাৰ অবিভক্ত শিৱসাগৰবাসীক আমি অনুৰোধ জনাইছোঁ লগতে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আৰ্কলজি মিনিষ্টাৰ টুৰিজিম মিনিষ্টাৰক অনুৰোধ জনাইছোঁ যে আমি এটা সিদ্ধান্ত ল'ব লাগিব বিশেষকৈ শিৱসাগৰবাসী অবিভক্ত শিৱসাগৰবাসী এটা আজি সিদ্ধান্ত এটা ল'ব লাগিব আমি যে আমি যদি এইখিনি যদি ভাঙি যায় ভূমিকম্পত এইটো খুব উইক হৈ আছে
ডেম্প হৈ আছে, পানীৰ জেকটো আছে, আৰু তলাতল ঘৰটো ঠিক প্ৰব্লেম, ৰংঘৰটো ঠিক তেনেকুৱা সমস্যা হৈ আছে। যদি জেক হৈ থাকে তেনেহ'লে আমাৰ খুব অনতিপলমে এইখিনি আমি বেছি লাষ্টিং নকৰিব। কিন্তু এতিয়া কথাটো হৈ গ'ল কি, সেই হিচাপে আমি টেকন'লজিখিনি লেটেষ্ট টেকন'লজি আহিছে, আৰ্কিটেকচাৰ যিখিনি টেকন'লজি আহিছে, যে আমি যাতে ভূমিকম্পৰ পৰা আমি যাতে কেনেকৈ ধৰণৰ তাক ৰেজিষ্ট কৰিব পাৰোঁ, কেনেকৈ বচাব পাৰোঁ, আৰু যিখিনি দৈনিক আমাৰ পৰ্যটকসকল আহিছে সেই ওজনটো তেওঁলোকে বহন ক্ষমতাটো কিমান আছে সেইখিনি আমি বেলেঞ্চ ৰাখিব পাৰিছোঁ নে, সেইটো এটা আমাৰ ডাঙৰ কথা। আৰ্কলজি বিভাগৰ ওপৰত মানে বিশেষকৈ যিখিনি তেওঁলোকৰ নেগলিজেঞ্চ দেখিছোঁ তাৰ ওপৰত আমাৰ খুব কম ভৰসা আছে। আৰু বিশেষকৈ যোগেন মোহন ডাঙৰীয়া, যিহেতু তেওঁক আমি ভৰসা কৰোঁ, তেওঁ নেতৃত্বত কামখিনি সুকলমে হৈ আছে। কিন্তু বাকী যিসকল তেওঁলোকে যিখিনি গৱেষণালৈ আগবাঢ়িব লাগে তেওঁলোকে আগবঢ়া নাই। আজি তেওঁলোকে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে, ড্ৰেইনিং ছিষ্টেমটো মেইন, পানীটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অকল ৰংঘৰ নহয়, তলাতল ঘৰ ছেইম প্ৰব্লেম হৈ আছে। আৰু আজিলৈকে সমস্যা সমাধানৰ কাৰণে আৰ্কলজি যিখিনি শীৰ্ষ বিষয়া আছে তেওঁলোকে ষ্টেপ লোৱা নাই। আৰু আমি দল সংগঠনখিনি আমি খুব ৰিচাৰ্চ ভাগে কৈ দিয়া নাই, আমি খালি এনেই দাবী কৰি দিওঁ যে আমি পানী হৈছে, আমুক হৈছে, তামুক হৈছে, সেইটো নহ'ব। সমস্যা এতিয়া আমাৰ টেকন'লজি কিছুমান আছে, আমি সেইখিনি কথা সংবাদ মাধ্যমৰ আগত এতিয়া ক'লে দীঘল হৈ যাব। সেই আৰ্কিটেকচাৰ টেকন'লজিখিনি আমি ভাবোঁ ইয়াত ইউজ কৰিব লাগে। আৰু আমি ভাবোঁ কি, যেতিয়া আমাৰ আমি এটা ভাবোঁ, আমাৰ যিখিনি এতিয়া যিহেতু বিশ্ব ঐতিহ্যৰ কাৰণে প্ৰপ'জেল দিয়া হ'ব, যদি ইয়াৰ যদি কিবা ক্ষতি হয়, আৰু ইয়াত আমাৰ চাব আপোনালোকে ইয়াত কোনো ছিকিউৰিটি নাই, তলাতল ঘৰ ছিকিউৰিটি নাই, ৰংঘৰ ছিকিউৰিটি নাই, আমাৰ যিখিনি কীৰ্তিচিহ্ন আছে ছিকিউৰিটি নাই। যদি কোনোবাই যদি মানে যিখিনি দুষ্কৃতিকাৰীয়ে যদি ইয়াত যদি কিবা যদি কৰি দিয়ে তেতিয়া কি হ'ব? তেতিয়া সেই এদিনতে ধ্বংস যদি হৈ যায়, তেতিয়াহ'লে আমি বিশ্ব ঐতিহ্যৰ কাৰণে আমি সেই প্ৰপ'জেল দিব পাৰিমনে? আৰু যদি বিশ্ব ঐতিহ্যৰ কাৰণে প্ৰপ'জেল দিব আৰু তাক স্বীকৃতি পাবৰ কাৰণে, তেনেহ'লে আমি কি কৰিব লাগিব? আমি ভাবোঁ আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আমি কিছুমান এই প্ৰাচীন কীৰ্তিচিহ্নৰ ভিতৰত যিখিনি আয়োজন কৰোঁ, আমি দৌল সংগঠন আৰু শিৱসাগৰ বিশেষকৈ অভিজ্ঞত শিৱসাগৰবাসীয়ে এইটো সিদ্ধান্ত ল'ব লাগিব, আৰু চৰকাৰৰ সহযোগত মাননীয় মুখ্যমন্ত্ৰী মই ভাবোঁ সেইটো তেওঁ সহমত পোষণ কৰিব, যে আমি যাতে মানুহৰ ভাৰসাম্যতাটো ৰাখিবৰ কাৰণে যাতে মনুমেণ্টছখিনি যাতে ধ্বংস হৈ নাযায়। মনুমেণ্টছ যেতিয়ালৈকে আমাৰ অক্ষত হিচাপে থাকিব, তেতিয়া টুৰিষ্ট আহি থাকিব, হিষ্ট্ৰী জীৱিত থাকিব, লগতে আমাৰ ৰেভিনিউ জেনেৰেশ্যন হ'ব আৰু সংস্থাপন হৈ থাকিব। সেইকাৰণে আমি ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ মন্ত্ৰী আৰু আমাৰ দৌল সংগঠন আৰু আমাৰ ৰাইজ, বিশেষকৈ আমাৰ ৰাইজৰ ওপৰত মই গুৰুত্ব দিছোঁ, ঐতিহাসবিদসকলক, যে আমি যিবিলাক আমি ধৰি লওঁ আজি এতিয়া আমাৰ ৱৰ্ল্ড হেৰিটেজ আছে, তাতো এতিয়া প্ৰগ্ৰেম পাতি থাকোঁ পুখুৰী পাৰত, আমি ৰংঘৰ, তলাতল ঘৰ বা হেৰিটো আমি বিভিন্ন অনুষ্ঠান পাতোঁ, একেলগে 20,000 15,000 মানুহ গোট খাই যায়। গোট খাই যোৱাৰ পিছত ইয়াত এটা প্ৰেছাৰ পৰি যায়। প্ৰেছাৰ পৰাৰ লগে লগে যদি বহন ক্ষমতাটো যদি সেই অনুপাতে নহয়, তেনেহ'লে খুব ক্ষতি হোৱা খুব আকাংক্ষাটো বেছি। সেইকাৰণে আমি এইটো খুব গৱেষণামূলকভাৱে আমি আগবাঢ়িব লাগিব। ইয়াত কোনো ধৰণৰ চেণ্টিমেণ্ট নহয়, এইটো আমি ডিছকাছে কৰিছোঁ, সেইটো আমি অনুৰোধ কৰিছোঁ, প্ৰস্তাৱহে ৰাখিছোঁ। আৰু আমি ভাবোঁ আৰ্কলজি মিনিষ্টাৰ আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিশেষকৈ নেতৃত্বটো ল'ব, আৰ্কলজি মিনিষ্টাৰ আৰু দৌল সংগঠন আৰু বিশেষকৈ ৰাইজ আৰু ইতিহাসবিদক লৈ পিনি, যাতে আৰু আমি টুৰিষ্টসকল যাতে ইয়াত উঠিবৰ কাৰণে আমি বেলেগ অপশ্যন দিব পাৰোঁ নেকি? ৰংঘৰটো ডাইৰেক্ট নুঠি পিনি বাহিৰে আমি যদি লিফ্ট টাইপৰ যদি ছিষ্টেম দিওঁ বা বেলেগ ধৰণৰ চিৰি যদি বনাই দিওঁ, আজিকালি ৰড দি পিনি আপোনাৰ বহনক্ষমটো ৰাখিবৰ কাৰণে মানে এণ্টি আৰ্থকুইক ৰেজিষ্টেঞ্চটো ৰাখিবৰ কাৰণে আমাৰ আজিকালি ষ্টীলবিলাক দিব পাৰে, বা তেনেকৈ ধৰণৰ আমি বাহিৰে আমি আৰ্টিফিচিয়েল এটা টেকন'লজি দিব পাৰোঁ নেকি? আজিকালি চব টেকন'লজি আহিছে, আৰু সেইটো হয়তো আমিও দিব পাৰিম প্ৰেজেণ্টেশ্যনবিলাক, যে আমি বাহিৰে টুৰিষ্টবিলাক ডাইৰেক্ট যাতে আমাৰ উঠি নাযায় ৰংঘৰত বা তলাতল ঘৰত বা কাৰেং ঘৰত, যাতে মানুহ যিমান উঠি যাব ঘৰটো সিমান বহন ক্ষমতাটো কমি গৈ থাকিব। আৰু বিশেষকৈ আজি যে ফাউণ্ডেশ্যনছটো দিনে দিন দুৰ্বল হৈ গৈছে, মানে ডিউ টু আপোনাৰ ৰেইনৰ কাৰণে বা আপোনাৰ আৰ্টিফিচিয়েল ফ্লাডৰ কাৰণে। তো সেইকাৰণে আমি এই কথাখিনি এতিয়া চাইণ্টিফিকলি আগবাঢ়িব লাগিব। সদায় আমি এনেই আন্দোলনৰ নামত আন্দোলন নহয়, এনেই চিঞৰ বাখৰ নামত চিঞৰ বাখৰ নহয়, গৱেষণামূলক যাব লাগিব, অলপ জ্ঞানী পৰিচয় দিব লাগিব। এইখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে আজিও চাওক, পূজা শেষ হ'ল, ঠাণ্ডা দিন সোমালে, 6 ইঞ্চি পানী আছে ইয়াত। তো ইয়াত অকল ৰাজনীতি কৰিলে নহ'ব কীৰ্তিচিহ্নৰ লগত। আৰু যিহেতু আমি 8 বছৰ হৈ গৈছে, আমি কোনো ৰাজনীতি কৰিব দিয়া নাই, কোনো এক টকা আমি দালালি কৰিব দিয়া নাই। সেইকাৰণে আহোমৰ ইতিহাস 600 বছৰীয়া ইতিহাসৰ নামত আমি দালালি কৰিলে নহ'ব, আৰু আমি কৈ থাকিলেও নহ'ব যে এইটো কৰিব লাগে সেইটো কৰিব লাগে। আমি চাইণ্টিফিকলি আগবাঢ়ি যাব লাগিব, আমি এপ্ৰ'চ কৰোঁ। তাৰ কাৰণে মই এইখিনি আজি প্ৰায় এবছৰ ধৰি আকৌ অধ্যয়ন কৰিলোঁ। যোৱাবাৰ আৰু আমাৰ প্ৰয়াত নয়ন বৰা ডাঙৰীয়া আৰু আমি এইখিনি অধ্যয়ন কৰিছিলোঁ, আমাক দায়িত্বটো দিছিলে এক্সিকিউটিভত। তেতিয়া আমি গোটেইখিনি মানুহৰ লগত এটা অধ্যয়ন কৰি পিনি এই পুখুৰীবোৰ কেনেকৈ সংৰক্ষণ কৰিব লাগিব, ডাঙৰ পুখুৰীখিনি, পুখুৰী পাৰবিলাকত যাতে এভিকশ্যন কৰে,
আৰু যিখিনি এনচিয়েণ্ট মনুমেণ্টছ আছে সেই মনুমেণ্টছৰ ভিতৰত যিখিনি আছে সেইখিনিও যাতে এভিকশ্যন কৰে আৰু তাক প্ৰিজাৰ্ভেশ্যনৰ কাৰণে নিউ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো কৰিব লাগিব অকল টুৰিষ্টৰ কাৰণে কোনোবাই কণ্ট্ৰেক্ট পাবৰ কাৰণে 5 কোটি 10 কোটি 100 কোটি টকা দি দিছে ঠিকাদাৰৰ কাৰণে বা MLA MP কাৰণে সেইটো নহ'ব আমি লাগিব যে প্ৰকৃততেভাৱে ডেভেলপমেণ্ট হৈছে না আজি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ঘোষণা হ'ল একদম লজ্জাজনক ঘটনা চুকাফাক আজিলৈকে মৈদামৰ বিশ্ব ঐতিহ্যত সোমোৱা নাই আমি কোনে চিঞৰিছোঁ কেইটা অৰ্গেনাইজেশ্যন আমি চিঞৰিছোঁ সেইকাৰণে অকল মিয়া চিঞৰিলেও নহ'ব আমি ইতিহাসটো আমাৰ সত্তাটোৰ কাৰণে আমি চিঞৰিব লাগিব আজি সত্তাটো নাথাকে ইয়াত আকৌ আমিতো অকল শিৱসাগৰখন মিয়া খেদা জেগা নহয় মিয়া খেদিবৰ কাৰণে ঠিকা লৈ থকা নাই বা আমি বাংলাদেশী খেদিবৰ কাৰণে ঠিকা লৈ থকা নাই সেইটো অসম চৰকাৰৰ কাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাম বিশেষকৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ কাম তেওঁলোকে কৰিব কিন্তু আমি ইয়াত কনচেনট্ৰেট কৰিব লাগে যে আমাৰ বিকাশটো কেনেকৈ হ'ব আমাৰ টুৰিষ্ট ডেভেলপমেণ্ট কেনেকৈ আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনটো কেনেকৈ হ'ব কিন্তু আমি আজি যিবিলাক আন্দোলন কৰিছোঁ তাৰ কাৰণে আমাৰ যিখিনি হিন্দু খিলঞ্জীয়া মানুহ আছে শিৱসাগৰীয়া সেইসকলৰ আজি ব্যৱসায় তেওঁলোকৰ নষ্ট হৈছে তেওঁলোকে আজি কান্দি আছে মিয়াখিনি মুছলিমখিনি বাদ দিয়ক হিন্দু খিলঞ্জীয়াখিনি আজি কান্দি আছে কাৰণ এইবোৰ আমি যিবোৰ নাটকবাজিখন কৰি আছোঁ তো এইখিনি কথা আমি মাননীয় মুখ্যমন্ত্ৰী অনুৰোধ কৰিছোঁ যাতে আৰু আমি শিৱসাগৰবাসীক বিশেষকৈ অনুৰোধ জনাইছোঁ বিশেষকৈ ইতিহাসবিদসকল ওলাই আহিব লাগিব আমাৰ শিক্ষাবিদসকল ওলাই আহিব লাগিব ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব লাগিব কোনোবাই পাগলামি কৰি পিনি কিবা দিব আমি সেইখিনিকে শুনিম সেইটো নহয় প্ৰটেষ্ট কৰিব লাগিব মোৰ যদি ভুল হৈছে মোকো প্ৰটেষ্ট কৰিব লাগিব মোকো শুধৰাব লাগিব আৰু আমি যদি ইণ্টেনশ্যনেলি যদি হাৰ্ম কৰিব যাইছোঁ ছ'চাইটিখন তেতিয়া আমাক বাধা কৰিব লাগিব নহয় পানিছমেণ্ট দিব লাগিব ঠিক তেনেদৰে আমি এতিয়া কনচেনট্ৰেট কৰিব লাগিব যাতে ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ শিৱসাগৰ শিৱদৌল বগীদৌল এইবিলাক যিবিলাক মনুমেণ্টছ আছে এই মনুমেণ্টছখিনি যাতে বিশ্ব ঐতিহ্য যাতে আমি দছিয়াৰ যাতে সুন্দৰভাৱে দিব পাৰোঁ আৰু যাতে আৰু যুগ যুগ ধৰি অকল আমাৰ সময়ত এইটো থাকিলে নহ'ব আৰু হাজাৰ হাজাৰ বছৰ যাব লাগিব তো এইখিনিয়ে আমি কৈছোঁ মাননীয় মুখ্যমন্ত্ৰীক আৰু আৰ্কলজি মিনিষ্টাৰ যোগেন মোহন ডাঙৰীক আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি তেওঁলোকে পদক্ষেপ লয়